যিসকল ৰাজনৈতিক ব্যক্তিয়ে নিজকে ৰাইজৰ জনগণৰ আপামৰ দৰিদ্ৰ মানুহৰ মুক্তিৰ কথা কয়, সেইসকলে নিশ্চয় এদিন মাৰ্ক্সবাদ লেনিনবাদ বা মাও চিন্তা কি নিশ্চয় পঢ়িছে, অলপ হ'লেও পঢ়িছে। আজি সেইসকলৰ যিটো এটা দৈন্যতা দেখিছোঁ, সেইসকলৰ চিন্তাৰ যিটো এটা দৈন্যতা দেখিছোঁ, সেই দৈন্যতাৰ ক্ষেত্ৰত দুআষাৰ ক'বলৈ বৰ ইচ্ছা গৈছে। আমি জানো যে আমাৰ অসম বিধানসভাত CPM বা অন্যান্য ৰাজনৈতিক বিৰোধী ৰাজনৈতিক দলৰ যথেষ্ট মানুহ আছে। ইয়াৰ ভিতৰতে আমি মাৰ্ক্সবাদ লেনিনবাদ বা সমাজবাদক ভাল পোৱা মানুহো বা MLA আছে। এইসকলৰ প্ৰতিবোৰ সামান্য এটি ক'ব লগা আছে, সামান্য এটি মোক অনুৰোধ কৰিব লগা আছে। তেখেতসকলে কেলৈ অনুভৱ নকৰে যে সংগ্ৰাম বিপ্লৱ সকলোবিলাক কৌশলগতভাৱেই আগুৱাই নিব লাগিব। তেওঁলোকে ৰাছিয়া বিপ্লৱৰ বিষয়ে পঢ়িছে, চীনৰ বিপ্লৱৰ বিষয়ে পঢ়িছে, হো চি মিনৰ বিপ্লৱৰ বিষয়ে পঢ়িছে, এইবিলাক বহুতো বিপ্লৱৰ বিষয়ে পঢ়িছে বা কাৰ্ল মাৰ্ক্স লেনিন এইবিলাকৰ দৰ্শনো ভালদৰে জানে। গতিকে সেই দৰ্শনপ্ৰাপ্ত ভালদৰে জানা বুলি কোৱা এইসকল ব্যক্তিয়ে আজি অসমৰ যি এক বাতাবৰণ চলিছে, এই বাতাবৰণত স্বৈৰাচাৰীৰ যি শক্তি উত্থান ঘটিছে, হিমন্ত বিশ্বক কেন্দ্ৰ কৰি BJPক কেন্দ্ৰ কৰি যি এক স্বৈৰাচাৰী উত্থান ঘটিছে, যি স্বৈৰাচাৰীয়ে এক মানুহকেই মষিমূৰ কৰি আছে, যি স্বৈৰাচাৰী দানৱে মানুহক এফালৰ পৰা চুৰমাৰ কৰি গিলিব লাগিছে, যি যাৰ পেট ভাতৰ পৰা আদি কৰি যাৰ সামান্য বাসস্থানকণকো বিনষ্ট কৰি পেলাইছে। আৰু সি দেশীয়ে হওক আৰু বিদেশীটো বেলেগেই কথা, এই দেশীয় মানুহকো আজি উচ্ছেদেৰে সৈতে আজি তেওঁলোকে ক্ৰদনৰ যি ব্যৱস্থা কৰিছে, সেই ক্ষণত যি অপশক্তিয়ে এই ব্যৱস্থাটো কৰি আছে, যি দানৱৰ ৰূপ লৈছে এই BJP হিমন্ত বিশ্ব শৰ্মাহঁতে, তেনে ক্ষেত্ৰত সন্মুখত অহা ২৬ৰ নিৰ্বাচনত এই মই ভবা যিসকল MLA সমাজবাদৰ কথা কয়, সেইসকল MLA সমাজবাদ চিন্তাৰ যে এটা সম্পূৰ্ণ দৈন্যতা আছে, তাক মই ক'বলৈ বিচাৰোঁ। এটা সামান্য মই কথা সেইসকলক মই ক'বলৈ বিচাৰিছোঁ, যিটো আপোনালোকে এই ফেচিষ্ট শক্তিটোৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত যুঁজি ফেচিষ্ট শক্তিক সম্পূৰ্ণ পৰাভূত কৰিবৰ কাৰণে অন্যান্য যিবিলাক দল উপদল ৰাজনৈতিক দল উপদল বা জাতীয় চিন্তা কৰাৰ দল আছে, এইসকলৰ লগত লগ হোৱা, আনকি তেওঁলোকে বৃহৎ এটা শক্তি কংগ্ৰেছৰ লগতো লগ হোৱা, এই কথাটো তেওঁলোকে পাহৰি গৈছে। এইকাৰণে পাহৰি গৈছে বুলি ক'বলৈ বিচাৰোঁ, যি মুহূৰ্তত চীনৰ জাপ বিৰোধী আন্দোলন চীনত চলিছিলে, তেতিয়া জাপানৰ বিৰুদ্ধে যুঁজ কৰিবৰ কাৰণে চীনৰ ভিতৰৰ যি চিয়াং কাইছেক আছিল, চিয়াং কাইছেকো হ'ল চীনৰ শত্ৰু, সমাজবাদৰ শত্ৰু। কিন্তু মাও চেতুঙে সেই সমাজবাদী চিন্তাধাৰা নোহোৱা চিয়াং কাইছেকৰ লগতো জাপ বিৰোধী আন্দোলনৰ বিৰুদ্ধে সমঝোতা কৰিছিল আৰু সমঝোতা কৰি এই জাপ বিৰোধী মহাশক্তিটোক পৰাভূত কৰি 1949 চনত স্বাধীনতা লাভ কৰিছিল। আৰু তাৰ পৰৱৰ্তী জাপ বিৰোধী আন্দোলনৰ মাজেৰেই এটা শক্তি গোটাই মাও চেতুং বা চীনে সেই চিয়াং কাইছেকক পৰাস্ত কৰিছিল। এই কথাটো আজি সমাজবাদী কেইজনমান MLA এই কথাটোকো বুজাত অভাৱ হৈছে। যোনে যি কৰি নাথাকক সেইটো বেলেগ কথা, তেওঁলোকে ফেচিষ্ট শক্তিৰ বিৰুদ্ধে কংগ্ৰেছৰ লগত হ'লেও তেখেতসকলে এই আগন্তুক নিৰ্বাচনটোত এই ফেচিষ্ট শক্তিক পৰাভূত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিব লাগিছিল। তেওঁলোকে যদি প্ৰকৃত ৰাজনীতিবিদ হয়, মই ভাবোঁ তেওঁলোকে প্ৰকৃত ৰাজনীতিবিদৰ এই শব্দটোৰ পৰা ফালৰি কাটি আহিছে। তেওঁলোকে আচলতে যি সমঝোতা শব্দটো মই ব্যৱহাৰ কৰিছোঁ, এই সমঝোতাত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সাধাৰণ শত্ৰুবিলাকৰ লগতো
তেওঁলোকে লগ হৈ ফেচিষ্ট শক্তিটোৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে সকলোখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিছিল। দুৰ্ভাগ্যৰ বিষয়, আজি কিছু সমাজবাদী চিন্তাৰে পৰিপূৰ্ণ বুলি নিজকে বিভিন্ন ধৰণৰ মিডিয়াবিলাকত জহাই ফুৰা সেইবিলাকে আজি পাহৰি গ'ল যে ফেচিষ্ট শক্তিটোৰ বিৰুদ্ধে যে কংগ্ৰেছৰ দৰে বা অন্যান্য জাতীয় চিন্তা কৰা এই দলবিলাকৰ লগত কি ধৰণৰকৈ লগ হৈ আগন্তুক ২৬ত ফেচিষ্টক পৰাস্ত কৰিব লাগে তাকেই পাহৰি গৈছে। পিছত আমি দেখিম যে তেওঁলোকক ৰাইজেও পাহৰি যাবলৈ এক উপক্ৰম হৈছে। এই সময় থাকোঁতেই আমি সেইসকল সমাজবাদী বুলি নিজকে জহাই ফুৰা এই MLA কিংবা ৰাজনৈতিক দলবিলাকে এই চিন্তাটো কৰি কংগ্ৰেছৰ লগতেই নহয়, অসমৰ বিভিন্ন ধৰণৰ যি দল উপদল, যি ৰাজনৈতিক দলৰ আকাংক্ষিত হৈ তেওঁলোকে আগন্তুক নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে, সেইসকলৰ লগত অতি সোনকালে নিজৰ অহমিকা পৰিহাৰ কৰি ঐক্যবদ্ধ হোৱাটো উচিত। আৰু সেইটোৱে হ'ব জাতিটোক ভালপোৱা, অসমক ভালপোৱা একমাত্ৰ কাৰণ। আৰু কি বুলি শালিকাৰ দৰে জঁপিয়াই ফুৰি ফেচিষ্ট শক্তিক পৰাভূত কৰাটো সম্ভৱ নহয়। সময় থাকোঁতেই আমি সমাজবাদী চিন্তা কৰিছোঁ বুলি পেলাই যিসকলে অহোকৈ দপদপাই আছে তেখেতসকলক পুনৰ চিন্তা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।